মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এটা আমি নতুন টপিক লৈ আহিছো টপিকটো হৈছে ভেলোচিটি অফ অৰবিটেল ইলেক্ট্ৰন এই টপিকটোত আমি চাম ইলেক্ট্ৰন এটা নিউক্লিয়াছৰ সাৰাউণ্ডিংত যেতিয়া ৰিভলভ কৰি থাকিব তাৰ ভেলোচিটিৰ ভ্যালুটো কিমান হ'ব এই ভেলোচিটি কোনটো ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰিব ইলেক্ট্ৰনৰ যেটো ভেলোচিটি হ'ব ই কাৰ ওপৰত ডিপেন্ড কৰিব এই গোটেই বস্তুখিনি আমি আজি ডিসকাস কৰিম সোৱা নিউক্লিয়াছৰ সাৰাউণ্ডিংত সাৰ্টেন অৰবিটত ইলেক্ট্ৰন বিলাক ৰিভলভ কৰি আছে এটো হৈছে অৰবিট নাম্বাৰ 1 n = 1 আমি ধৰি লৈছো ভেলোচিটি v1 ইয়াৰ অৰবিট নাম্বাৰ n = suppose velocity is v2 orbit number n = 3 velocity v3 so ইয়াৰে যেকিটা velocity আছে v1 not equal to v2 v2 not equal to v3 ইহঁতৰ গোটেই কিটাৰ অৰবিটৰ কাৰণে ভেলোচিটিটো বেলেগ বেলেগ হ'ব সো এটা আমি ফৰ্মুলা ডিৰাইভ কৰিবগে লাগে ভেলোচিটি v is inversely proportional to n n to কি n to হৈছে কোয়ান্টাম নাম্বাৰ n = 1 2 3 4 ... এনেকে গৈ থাকিব ইয়াতে n = 1 তে অৰবিট নাম্বাৰ 1 টো ৰিপ্ৰেজেন্ট কৰিছে সো n = যদি আমি 1 পাতো v = 1 হ'ব which is inversely proportional to মান সো v টো বেছি ডাঙৰ হ'ব similarly v2 পাতা 2 পাতা সো ইয়াতে আমি v2 টো কাটকৈ সৰু হ'ব v1 is greater than v2 similarly v3 এটো কৰি দিয়া সো ইয়াতে v3 পাবা সো ইয়াতে কিমান পাবা v1 is greater than v2 v2 is greater than v3 সো আমি এই যেটো ফৰ্মুলা পাম এই ফৰ্মুলাটোৰ পৰা আমি এটা কথা গম পাম অৰবিটৰ নাম্বাৰটো যিমানে বাঢ়ি গৈ থাকিব ভেলোচিটিৰ ভ্যালুটো হিমানে কমি কমি গৈ থাকিব তুমি নিউক্লিয়াছৰ পৰা যিমানে আঁতৰত গৈ থাকিবা ইলেক্ট্ৰনটোৰ ভেলোচিটিটো হিমানে কি হ'ব ডিক্ৰিজ হ'ব সো এটো আমি দেখাব লাগে এটো আমি ক্যালকুলেট কৰি উলিয়াব লাগে সোৱা আমি আগৰ যেটো ক্লাস আছিল তাতে আমি পঢ়ি আহিছো কি ইলেক্ট্ৰোষ্টেটিক ফোর্স অফ অ্যাট্ৰাকশন যেতিয়া নিউক্লিয়াছৰ সাৰাউণ্ডিংত ইলেক্ট্ৰনছ বিলাক ৰিভলভ কৰি থাকিব তাৰ ইলেক্ট্ৰোষ্টেটিক ফোর্স অফ অ্যাট্ৰাকশনটো কিমান হ'ব e² / 4πε0 r². এটো অলৰেডি আমি আগৰ ক্লাছত শিকি আহিছো দিস ইজ ইকুৱেচন নাম্বাৰ 1 ইলেক্ট্ৰন বিলাক যেতিয়া ৰিভলভ কৰি থাকিব তাত এটা সেন্ট্ৰিপিটাল ফোর্স থাকিব আৰু এই ফোর্সটো কৰ পৰা আহিব এই ইলেক্ট্ৰোষ্টেটিক ফোর্স অফ অ্যাট্ৰাকশনৰ পৰা আহিব আৰু এই যেটো সেন্ট্ৰিপিটাল ফোর্স হ'ব সেন্ট্ৰিপিটাল ফোর্সৰ ভ্যালুটো কিমান হয় mv² / r যত v হৈছে velocity of electron r হৈছে radius of this circular orbit at equilibrium condition fe is equal to fc ঠিক আছে এটো এটা ইকুইলিব্ৰিয়াম কন্ডিশনত এটোটা সমান হবই লাগিব আৰু এই দুটা যেতিয়া সমান হ'ব তেতিয়া ইয়াৰে ভ্যালু কেটা পুট কৰি দিয়াছুন fc ইকুৱেল কিমান আছিল mv² / r ইকুৱেল fe ইকুৱেল কিমান আছিল e² / 4πε0 r² এটোকে অকমান সিম্পলিফাই কৰা mv² / r e² 4πε0 r² এটোকে অকমান সিম্পলিফাই যদি কৰি দিয়া mv² r² এই r টো ইয়াতে cos মাল্টিপ্লাই কৰি লৈ যোৱা e² 4πε0 সো এটো r আৰু এটো r ক্যান্সেল কৰিলে ইয়াতে এটা r থাকি যাব সো কিমান পাম mv² r equal e² / 4πε0 সো এটো আমি পাইছো this is equation number 3 এতিয়া সোৱা according to Bohr's second postulate আমি নিলস বৰৰ যেটো এটমিক মডেল আছিল Bohr's atomic model to কেটামান postulateৰ ওপৰত ডিপেন্ড কৰি আছিল তাৰ সেকেন্ড postulate টো কি আছিল angular momentum টো কোয়ান্টাইজ হ'ব লাগিব যাৰ কন্ডিশনটো হৈছে L = nh / 2π এটো হৈছে ইকুৱেচন নাম্বাৰ 4 কিন্তু আমি কি জানো angular momentum L = mvr this is equation number 5 এতিয়া যেহেতু ইহঁতৰ লেফট হ্যান্ড সাইডত angular momentum L আছে সো এই দুটা ইকুৱেচনক তুমি ইকুৱেট কৰা ইকুৱেচন 4 আৰু 5 ক ইকুৱেল কৰি দিয়া যদি ইকুৱেচন 4 আৰু 5 ক ইকুৱেল কৰা তেতিয়া কিমান পাবা 5 ত কিমান আছে mvr আছে 4 ত কিমান আছে
nh divided by 2 pi আছে this is equation number 6 এতিয়া কি কৰা equation যেটো 3 আছিল equation 3 তুমি ডিভাইড কৰি দিয়া equation 6 এ ঠিক আছে এটো equation 3 তুমি কিহেৰে ডিভাইড কৰিব লাগে equation 6 এৰে ডিভাইড কৰিব লাগে equation 3 কি আছিল এইটো আছিল কিমান আছিল সোৱা m v square divided by r equation 6 ত কিমান আছে লেফট হ্যান্ড সাইডত m v r আছে right hand side ot equation 3 kiman ase e square divided by 4 pi epsilon naught yate kiman ase n is divided by 2 pi etu ase jito ami etu paisu dekhisan etu ke okoman simplify korasun m cancel gol r cancel gol v square jodi cancel jay v eta thakibo yate kiman thakibo e 4 pi epsilon naught cos product kora 2 pi to porot gusi jabo n is to তলত থাকিব পাই পাই ক্যান্সেল যাব 2 লগত 4 এটা কৰিলে 2 থাকি যাব সো আমি ইয়াতে কিমান পাম e স্কয়াৰ 2 এপসাইলন নট n h পাম এটো সোৱা এটো আমি ইয়াতে ডিৰাইভ কৰি উলিয়াইছো এটো দেখিলা না এটো হৈছে velocity of an orbital electron নিউক্লিয়াছৰ সাৰাউন্ডিংত যেতিয়া ইলেক্ট্ৰনটো ঘূৰি থাকিব তাৰ কাৰণে ভেলোসিটি ফৰ্মুলাটো হৈছে এটো ইয়াৰ পৰা তোমালোকে কি মন কৰিছা ইয়াতে চোৱাচোন e চাৰ্জ অফ ইলেক্ট্ৰন which is constant 2 is constant epsilon naught is constant h Planck constant which is also a constant quantity ইয়াতে only variable কোনটো আছে n that is the quantum number so velocity to কাৰ ওপৰত ডিপেন্ড কৰি আছে it is depends on n number of orbit to উপৰত ডিপেন্ড কৰি আছে কেনেকৈ ডিপেন্ড কৰি আছে ৰেচিপ্ৰকেল কে ডিপেন্ড কৰি আছে ইনভাৰ্সলি প্ৰপৰ্শনাল ঠিক আছে সো এটোৱে তোমাক কি ইমপ্লাই কৰি আছে this implies that inner orbit electrons has greater velocity than the outermost orbit electrons ঠিক আছে মানে ইয়াতে কৈছে যে যিমানে অৰবিটৰ নাম্বাৰটো বাঢ়ি যাব এটো নিউক্লিয়াছটো যদি হয় অৰবিটৰ নাম্বাৰটো যিমানে বাঢ়ি যাব নিউক্লিয়াছৰ পৰা তুমি যিমানে দূৰলৈ গৈ থাকিবা ইলেক্ট্ৰন বিলাকৰ ভেলোসিটিটো হিমানে কমি কমি গৈ থাকিব means innermost orbitত যিবিলাক ইলেক্ট্ৰন থাকিব ইহতৰ ভেলোসিটিটো ভ্যালুটো আটাইতকৈ বেছি হ'ব according to this formula যিমানে নিউক্লিয়াছৰ ওচৰত থাকিব ইলেক্ট্ৰনটোৰ ভেলোসিটি হিমানে বেছি হ'ব যিমানে তুমি দূৰলৈ গৈ থাকিবা ইলেক্ট্ৰনটোৰ ভেলোসিটি হিমানে কমি কমি গৈ থাকিব ঠিক আছে এটোই হৈছে তোমালোকে ডিৰাইভ কৰিবলগীয়া ফৰ্মুলাটো আৰু ইয়াৰ পৰা কেতিয়াবা এই যেটো এক্সপ্ৰেছন ইয়াৰ পৰা হয়তো কেতিয়াবা এক নম্বৰ লগা কোৱেশ্চন আহিব পাৰে যে velocity of electron in a orbit কোনটো কোয়ান্টিটি ওপৰত ডিপেন্ড কৰে তেতিয়া তোমালোকে লিখিব লাগিব কি it depends on this quantum number that is the number of orbit ঠিক আছে আৰু এখিনি আজি আমি শিকিবলগীয়া কথা আছিল আশা ৰাখিছো তোমালোকে এখিনি বুজি পাইছা আৰু যদি কিবা বুজি পোৱা নাই তেনেহলে আমি নেক্সট ক্লাছত ডিসকাস কৰিম থ্যাংক ইউ